মন্দিৰটা আহক কিষাণ মৰ্চা তেখেতসকলৰ দায়িত্ব যে তাহাঁতে যিখিনি বিনামূলীয়া চিকিৎসা দিয়ে বা যিখিনি পেচেণ্টসকলক সেৱা আগবঢ়ায় সেইখিনি আটাইতকৈ টপ ক্লাছ কেটেগৰী হ'ব। তেখেতসকলে এটা কথাই ক'লে যে আমাক 3 দিন সময় এটা দিয়ক, আপোনালোকৰ যি চকুৰ সমস্যা আছে সেই সমস্যাখিনি আপোনালোকক গোটেইখিনি ঠিক ঠাক কৰি লৈ আহিব আৰু ভৱিষ্যতক যদি কণ্টিনিউশ্যন কৰিবৰ কাৰণে ঔষধ পাতি দিবলৈ আছে তেতিয়া আমাৰ ইয়াতে যিটো ছ'চিয়েল কালচাৰেল ক্লাব আছে সেই ল'ৰাখিনিক দায়িত্ব মই আজি দি থৈ যাম আৰু আপোনালোকৰ বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোৱে ইয়াতে আমি জানো যে আমাৰ তাত আহিলেই হ'ল আমি এই কালচাৰেল ক্লাবলৈকে যিখিনি আমাৰ অন্ততঃ 6 মাহ বা এবছৰৰ যিখিনি ঔষধ দিব লাগে সেই ঔষধখিনি দি আমি কণ্টিনিউশ্যন কৰি লৈ যাম। পৰা আজি নৰ্থ গুৱাহাটীত চকু শিবিৰ ফৰ অল গ্ৰুপছ আজি অনুষ্ঠিত কৰিছে আৰু লগতে ইয়াতে উপায়ুক্ত তেখেতো আহিলে। আজি আমাক খুব ভাল তেখেতে এনাউন্স কৰিলে যে আমাৰ যিসকল ল'ৰা ছোৱালী আছে গোটেই গভৰ্ণমেণ্ট স্কুলখিনি চৰকাৰৰ তৰফৰ পৰা আৰু লায়ন্স ক্লাব আৰু আমাৰ ইয়াৰে যি এই অঞ্চলৰ যিখিনি ইউথ ছ'চিয়েল কালচাৰেল অৰ্গেনাইজেশ্যন গোটেই ল'ৰাখিনি একগোট হৈ পেলাই তেখেতসকলে এটা মিছন হিচাপে আৰম্ভ কৰিব য'ত সৰু বাচ্চাৰ পৰা আই স্ক্ৰিনিংটো যিটো এভইডেবল ব্লাইণ্ডনেছ হয় তাৰ কাৰণে আৰম্ভণি এটা কৰিব আৰু তেখেতসকলে আৰু এটা ভাল কথা কৈছে লায়ন্স ক্লাবক মাতিয়ে যে এতিয়া ইমান গৰম পৰিছে যে বহুত এনেকৈ 4টা ৱাটাৰ কুলাৰ যিসকল ল'ৰা ছোৱালীখিনিয়ে পানীৰ ব্যৱস্থা যোগান কৰিব পাৰিব গৰমৰ দিনত 4টা স্কুল আমাক চাই দিব দিছে। উপায়ুক্ত ডাঙৰীয়াই তেখেতে চাই দিম বুলি কৈছে আৰু অতি সোনকালে 4খন স্কুলত এই পানীৰ ব্যৱস্থাটো লগতে এভইডেবল ব্লাইণ্ডনেছ আই স্ক্ৰিনিং গোটেইখিনি আৰম্ভণি। বাইদেউ আপোনাৰ ভাষণত কৈছিলে যে মানুহৰ অন্যতম অংগ হৈছে চকুজুৰি, যাৰ দ্বাৰা আমি ধুনীয়া পৃথিৱীখন দেখিবলৈ পাওঁ, আৰু কি ক'ব? মানুহ সদায় যে মই এটাই কথা কওঁ যে মানুহৰ হেল্থটো হৈছে মানুহৰ আল্টিমেট ইনভেষ্টমেণ্ট আৰু চকুটো এনেকুৱা এটা অংগ আমাৰ গোটেই পৃথিৱীখন আমি সেই চকুটো নাথাকিলে এজন মানুহে কেনেকৈ অনুভৱ কৰিব, কাৰণ গোটেই সুন্দৰ পৃথিৱীখনটো একো দেখা নাপায়। তাৰ ৰক্ষণাবেক্ষণা কৰিবৰ কাৰণে আমি কেতিয়া ডক্তৰৰ ওচৰত যাওঁ যেতিয়া আমাৰ চকুটো দিগদাৰি পাওঁ বা বেয়া হয় বা কেতিয়াবা কেটাৰেক্ট কৰে, কিন্তু আমি যদি আগতে প্ৰিভেণ্টেবল যদি আৰম্ভ কৰি যাওঁ প্ৰিভেণ্টেবল ব্লাইণ্ডনেছ যদি আমি স্ক্ৰিনিং কৰি যাওঁ ভৱিষ্যতে আমি যদি কেয়াৰ লৈ থাকিব পাৰোঁ আমাৰ যিটো আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব সেইটো সদায় ভালে ৰাখিব পাৰিম। ভগৱানে আমাক পৃথিৱীখন চাব দিছে, আমি চোৱা ব্যৱস্থাটো কিন্তু আমি নিজে কৰিব লাগিব। আমাৰ লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেল গোটেই ৱৰ্ল্ডত 202 কাণ্ট্ৰিত কাম কৰি আছে আৰু এনেকুৱা ধৰণৰ আঁচনি কিছুমান আঁচনি যিটো চকু চিকিৎসা আছে, আমাৰ লাইব্ৰেৰী আছে, প্লাছ আপোনাৰ আৰু মেচিন আছে, এইবিলাক আমি এই প্ৰকল্প লৈ জেগাত আমি অৰ্গেনাইজ কৰি আছোঁ। আজি আমি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ অফ আছাম তেখেতৰ গাইডলাইনত আমি ইয়াত আহিছোঁ। আমাক ৰিণিকী ভূঞা শৰ্মা আণ্ডাৰ হাৰ লিডাৰশ্বিপ আমি এটা প্ৰেৰণা পাইছোঁ, সেইবুলি আজি এই কেম্পটো আমি ইয়াত দিছোঁ। আমাৰ ইয়াত চকু চিকিৎসাৰ যিটো পৰীক্ষণ চলি আছে তাৰ মাজত যিমান কেটৰেক্টৰ পেচেণ্ট পাম, ৰেটিনাৰ পেচেণ্ট পাম, সিহঁতক আমি এটা লিষ্ট কৰি আমাৰ শংকৰ নেত্ৰালয়ত লৈ যাম। তেখেতৰ খোৱা থকা আৰু চিকিৎসা আমাৰ এইটো কমপ্লিটলি ফ্ৰী হ'ব আমাৰ লায়ন্স ক্লাবৰ ফালৰ পৰা।